থলুৱা অমৰা কিয় হ'ব পাৰে স্বাস্থ্যৰ বাবে বিশেষ উপকাৰী? অমৰাত কি কি পুষ্টি উপাদান থাকে? অমৰাক কিয় কোৱা হয় থলুৱা স্বাস্থ্যকৰ ফল? অতি সহজে পোৱা এবিধ ঔষধি গুণসম্পন্ন থলুৱা ফল হৈছে অমৰা। অমৰাত টেঙা কেহাৰ লগতে মিঠা সোৱাদ পোৱা যায়। অমৰা কেঁচা বা পকা অৱস্থাতো খাব পাৰি। অমৰাৰ আচাৰে জিভাত বেছ জুতি দিয়ে। অমৰা গছৰ ছালত ঔষধি সম্পন্ন গুণ পোৱা যায়। ঋতু পৰিৱৰ্তনৰ সময়ত হোৱা পেটৰ যিকোনো ধৰণৰ অসুখৰ বাবে অমৰা অতি উত্তম ফল। ফাগুন চত মাহত পকা অমৰাৰ আঞ্জা খালে গা জোৰ পৰে। অমৰাত থকা উপাদানসমূহ হৈছে কেলছিয়াম, আইৰণ, পটাছিয়াম, ভিটামিন চি, ডি, ই, এ, মিনাৰেল আৰু ফাইবাৰ। অমৰাত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায়, যি আমাৰ শৰীৰত আইৰণৰ মাত্ৰা বৃদ্ধি কৰি দুৰ্বলতাক দূৰতে বিদূৰ কৰে। পকা অমৰাই কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে, পিত্ত নাশ কৰে, হজম শক্তি বৃদ্ধি কৰে আৰু ভোক বঢ়ায়। অমৰাক ত্ৰিদোষনাশক ফল হিচাপে ব্যৱহাৰ কৰা হয়। গ্ৰহণী, পেট কামোৰণি, পেটৰ অসুখত প্ৰস্ৰাৱ বন্ধ হ'লে কেঁচা বা পকা অমৰা খালে উপকাৰ পোৱা যায়। অমৰাই দূষিত তেজ পৰিষ্কাৰ কৰে। পকা অমৰাই বায়ু পিত্ত নাশ কৰে। অমৰা মাজে সময়ে খাই থাকিলে তেজ পৰিষ্কাৰ কৰি ৰাখে। ই ছালৰ ৰোগ, খৰ খজুৱতি, এলাৰ্জি নিৰাময় কৰাত বিশেষ সহায় কৰে। অমৰা খালে ছালৰ উজ্জ্বলতাও বৃদ্ধি পায়। অৰুচি, অভোগ ভাৱ হ'লে পকা অমৰা টেঙাৰ আঞ্জা কৰি খালে উপকাৰ পোৱা যায়। নিউজ এক্স ৰিপৰ্ট NDTV।